Hello students, a very warm welcome to our academy, Kalpotro Academy. Myself Priyanka Majumdar from Department of Commerce and I am an accountancy teacher. So now students, as this is your first class of accountancy, so we will discuss about the term accounting in accountancy. That is your first unit from this book, the introduction to accounting. So what is accounting? You have seen this word in the screen, accounting. It's a simple word, but it defines a very huge area. Itu eta horu word hoy, juntu ki bahut dangor area cover kore. So, now coming to the part, what is accounting? Accounting mane ki? তো তোমালোকে এতিয়া কমাৰ্চ লৈছা কমাৰ্চ টপিকটো কমাৰ্চৰ ভিতৰত যি টপিকস আছে বা যি সাবজেক্টস আছে কমপ্লিটলি তোমালোকৰ কাৰণে নতুন হয় যেনেকৈ আমি ক্লাস 10 9ত সায়েন্স ৰিলেটেড বা আৰ্টস ৰিলেটেড কিছুমান বস্তু পাই আহিছো বাট কমাৰ্চ ৰিলেটেড আমাৰ একো নাছিল সো কমাৰ্চ ষ্ট্ৰীমটো যেতিয়া আমি লওঁ তেতিয়া আমাৰ একদম আৰম্ভণি পা যেনেকৈ আমি এবিসিডি শিকো তেনেকৈ আমাৰ কমাৰ্চৰ এবিসিডি শিকিব লাগে So, ইয়াত আমাৰ accounting, commerce এইটো main আৰম্ভণি হয়। So, এই accounting টো কি হয় আমাৰ জানিব লাগিব। So, in the screen you can see accounting is the process of recording, classifying and reporting of business transaction in terms of money. এই সেন্টেন্সটোত কেইটামান word আছে তোমালোকে নতুন শুনিছা। যেনেকৈ recording, classifying, reporting আৰু transactions. এই transactions wordটো হ'ব পাৰে তোমালোকে completely নতুন শুনিছা ট্ৰানজেকশনটো মই আগত বুজাই দিও ট্ৰানজেকশন মানে সিম্পলত ক'ব গলে লেনদেন মানে কেতিয়াবা আমি কোনো এটা দোকানৰ পৰা কিবা বস্তু ললো সেই বস্তুৰ বিনিময়ে we give money আমি পইচা দিও তো হেতুৱে এটা ট্ৰানজেকশন হৈ যায় আমি যিয়ে লেনদেন কৰো সেই সব লেনদেন আমাৰ ট্ৰানজেকশনছ বুলি কোৱা হয় একাউন্টেন্সিত ইয়াত আমাৰ প্ৰথমত কৈছে একাউন্টেন্সি এটা প্ৰসেস হয় এটা প্ৰসেস হয় য'ত আমি ৰেকৰ্ড কৰো প্ৰথমে ৰেকৰ্ড মানে লিখি ৰাখো যি হৈ আছে হেবোৰ আমাৰ লিখি ৰাখাক ৰেকৰ্ড কৰা বুলি কয় তো বিজনেছত যেতিয়া আমি কিছু যি লেনদেন হৈছে যি ট্ৰানজেকশনছ হৈছে হেবোৰ বস্তু যেতিয়া লিখি ৰাখো হেতুক ৰেকৰ্ডিং কৰা কয় তো একাউন্টিংত আমি প্ৰথম কি কৰো ৰেকৰ্ডিং কৰো Next আহে ক্লাসিফাইং মানে ভাগ কে ৰাখো অকল লিখিলে নহব আমি বহুত লেনদেন কৰো এটা দিনতে তো এটা বিজনেসে ডাঙৰ বিজনেস হক সৰু বিজনেস হক বহুত লেনদেন কৰে বহুত বিক্ৰী হয় বহুত পারচেজ কৰে কিনে তো এইবোৰ বস্তু আমি ভগাই ৰাখিব লাগে হেতুকে ক্লাসিফাইং বুলি কোৱা হৈছে মানে আমি যোনটো বস্তু য'ত ৰাখিব লাগে হেতু হিচাপে আমি ধুনিয়াকে ভগাই ৰাখো ক্লাসিফাই কৰি থওঁ Next আছে reporting মানে report কৰা আমি যি ক্লাসিফাই কৰি লিখি থৈছো হেবোৰ আমি আকো বেলেগ এটা মানুহক বা নিজেও যদি ইউজ কৰিব বিচাৰো হেতু ইউজ কৰো নহলে বেলেগ মানুহে যদি চাব বিচাৰে হেতু আমি দিব পাৰো তো আমাৰ হাতত যদি লিখিত বস্তুবোৰ ভালকে থাকে সেই লিখিত বস্তুটো দুনিয়াকে যদি আমি ক্লাসিফাই কৰি ভগাই পিনে ভালকে ৰাখো তেতিয়াহে আমি থাৰ্ড পারসন এজনে বিচাৰিলে সেই বস্তুটো দেখাব পাৰিম মানে ৰিপৰ্ট কৰিব পাৰিম দেখাব পাৰিম আমাৰ বিজনেছত কিমান প্ৰফিট হৈছে কিমান লস হৈছে কিমান লাভ হৈছে কিমান লোকসান হৈছে হেবোৰ সব আমি কেনেকৈ দেখাম ৰিপৰ্ট কৰাৰ টাইমতহে দেখাব পাৰিম তো একাউন্টিং কি হয় এটোৰ প্ৰসেস হয় য'ত ৰেকৰ্ড কৰা হয় সেই ৰেকৰ্ডিংবোৰ ক্লাসিফাই মানে ভগাই পিনে লিখা হয় আকো ক্লাসিফিকেশন বোৰ আমি ৰিপৰ্ট কৰো মানে জুনে চাব বিচাৰে বা জুনে জানিব বিচাৰে যে আমাৰ বিজনেসটো কেনেকৈ চলি আছে হেতু আমি হিহতক দেখাব পাৰো বা ৰিপৰ্ট কৰিব পাৰো সো দিস ওয়াজ এ সিম্পল পাৰ্ট অফ একাউন্টিং সিম্পলত একাউন্টিং ক'ব গলে আমাৰ এটুৱে হয় এটু এটা প্ৰসেস হয় Now coming to the next slide. In business, many activities takes place and it is not possible to keep in memory all such activity for a long time. ইয়াত কৈছে এটা বিজনেছত বহুত এক্টিভিটিজ হয় মানে বহুত কাম চলি থাকে আৰু এটো আমাৰ কাৰণে পসিবল নহয় যে সব each and every কাম আমি আমাৰ মেমৰিত ৰাখো বা আমাৰ মনত থাকি যায় সো কি কৰা হয় ৰেকৰ্ডিং কৰা হয় আমি এতিয়া অলপ আগত পঢ়িলো একাউন্টিং কি হয়
প্ৰচেছ এটা হয় য'ত ৰেকৰ্ড কৰা হয়, কালেক্ট কৰা হয় আৰু আমাৰ ৰিপৰ্ট কৰি দিয়া হয়। তো ইয়াত আমাৰ সেইকাৰণে কৈছে যে কেলে ৰেকৰ্ড কৰা হয়, কাৰণ আমাৰ মনত নাথাকে ইমানখিনি ট্ৰানজেকশ্যন, ইমানখিনি কাম চলি থকাবোৰ। চ' আমি ৰেকৰ্ড কৰি থৈ দিওঁ নেচেচাৰী ইনফৰমেশ্যনছবোৰ, আৰু সেই নেচেচাৰী ইনফৰমেশ্যনছবোৰে মানুহে বিচাৰিলে আমি দিব পাৰোঁ। বেলেগ বেলেগ মানুহে বেলেগ বেলেগ ইনফৰমেশ্যনছ বিচাৰিব পাৰে, সেইটো মতে আমি নিজে ভগাই থোৱা ইনফৰমেশ্যনৰ পৰা উলিয়াই যাৰ যোনটো ইনফৰমেশ্যন লাগে আমাৰ বিজনেছৰ ওপৰত সেইবোৰ ইনফৰমেশ্যনছ আমি দিব পাৰোঁ। তো ইয়াত সেইকাৰণে এটা প্ৰচেছ বুলি দেখুওৱা হৈছে। তোমালোকে শ্লাইডত চাব পাৰা। ছেকেণ্ড লাইন কৈছে চ' ৰেকৰ্ডিং অফ এক্টিভিটিজ আৰ নেচেচাৰী, মানে ৰেকৰ্ডিং কৰাটো আমাৰ জৰুৰী হৈছে। ফ্ৰম ছাচ ৰেকৰ্ড আ পাৰ্চন মে কালেক্ট ছাম নেচেচাৰী ইনফৰমেশ্যন। সেইবোৰ ৰেকৰ্ডৰ পৰা এটা মানুহে নেচেচাৰী ইম্পৰ্টেণ্ট বা নেচেচাৰী ইনফৰমেশ্যন সিহঁতে ল'ব পাৰে বা বিচাৰিব পাৰে আমাৰ পৰা। এণ্ড কেন অলছ' ছাপ্লাই ইনফৰমেশ্যন টু আদাৰ পাৰ্চন when necessary। তো আমি যেতিয়া ভালকৈ ৰেকৰ্ড কৰি থওঁ তেতিয়া আমাৰ কাৰণেও সুবিধা হয় যে আমি আমাৰ ইনফৰমেশ্যনছটো বেলেগ কাৰোবাক দিব পাৰোঁ। ধৰি লোৱা গভৰ্ণমেণ্টে যদি বিচাৰে যে আমি ভালকৈ বিজনেছ কৰিছোঁ নেকি বা ইলিগেল কিবা কৰা নাইতো, সেইটো যদি আমাৰ চাব বিচাৰে সেইবোৰ ক'ত পাব? সেই গভৰ্ণমেণ্টে আহি আমাৰ বিজনেছটো চাই নাযায় নহয়, বছৰে বছৰে বহি পিনে আমাৰ বিজনেছটো চাই নাযায় নহয় যে আমি ইলিগেল কৰিছোঁ নে নাই। সেইটো চাব গ'লে সিহঁতে আমাৰ ৰেকৰ্ডিংছবোৰ চাব লাগিব। আমি যি ৰেকৰ্ড কৰি থৈছোঁ, যি কালেক্ট কৰি ৰেকৰ্ড কৰি আমি ৰিপৰ্ট কৰি আছোঁ সিহঁতক, সেইটোহে চাব মেইনলি। চ' আমাৰ এই একাউণ্টিং এটা প্ৰচেছ বুলি কোৱা হৈছে, য'ত বেলেগ মানুহেও যদি আমাৰ পৰা ইনফৰমেশ্যন বিচাৰে বা আমিও যদি কাৰোবাক দিব বিচাৰোঁ সেইটো আমি ইজিলি দিব পাৰোঁ। এতিয়া আমি একাউণ্টিঙৰ বিষয়ে বহুত পঢ়িলোঁ, কিন্তু তাৰ হিষ্ট্ৰীটো আমাৰ আগত জানিব লাগিব। চ' আমাৰ নেক্সট শ্লাইডটো আছে হিষ্ট্ৰী অফ একাউণ্টিং। একাউণ্টিংটো ক'ৰ পৰা আৰম্ভ হৈছে, একাউণ্টিংটো আগত কেনেকুৱা আছিল, এতিয়া কেনেকুৱা আছে, সেইটো আমাৰ ইম্পৰ্টেণ্ট হয় জনাটো। তো ফাৰ্ষ্ট অফ অল একাউণ্টিংটো ক'ৰ পৰা আৰম্ভ হৈছে বা কোনে আমাক এই একাউণ্টিং ৱৰ্ডটো শিকাইছে, আমাৰ যে হিচাপ কিতাপ ৰাখিব লাগিব সেইটো আমাক কোনে শিকাইছে? সেইটো হ'ল লুকা পাচিঅলি, এটা ইটালিয়ান মেথামেটিচিয়ান, যোনে আমাক এই একাউণ্টিং টাৰ্মটো শিকাইছে। একাউণ্টিংটো আৰম্ভ হৈছিল লুকা পাচিঅলি দি। তেওঁ কি কৰিছিলে, কিছুমান ছিষ্টেমেটিক মেনাৰত হিচাপ কিতাপ লিখিছিলে, মানে তেওঁ আৰম্ভ কৰিছিলে এই হিচাপ কিতাপ লিখা চলনটো। তো তেওঁক আমি ফাদাৰ অফ একাউণ্টিং বুলিও কওঁ। দেন তেওঁ এটা কিতাপ লিখিছিল, সেইটো আমাৰ ইটালীত লিখা আছিল, আৰু সেই কিতাপটোত একাউণ্টিং কেনেকৈ কৰিব লাগে বা তেওঁ কেনেকৈ একাউণ্টিং কৰিছিলে সেইটো সময়ত সেই বস্তুটো লিখা আছিল। সেই কিতাপটোৰ নাম হ'ল সুমা দে এৰিথমেটিকা জিঅ'মেট্ৰিয়া প্ৰপ'ৰ্চনে এট প্ৰপ'ৰ্চনেলাইট। এইটো হ'ল কিতাপৰ নাম। ডাঙৰ হয় বাট আহিব পাৰে কেতিয়াবা অপশ্যনেল কুৱেশ্যনছত আহে দেই। চ' মই উইথ পিকচাৰ্ছ তোমালোকক দি দিছোঁ, পিকচাৰ্ছত চালে বেছিকৈ মনত থাকে। চ' ফাদাৰ অফ একাউণ্টিং ইজ লুকা পাচিঅলি। তেওঁ ইটালিয়ান মেথামেটিচিয়ান আছিল আৰু তেওঁ এটা বুক লিখিছিল, সেইটো একাউণ্টিঙৰ ওপৰত আছিল। সেইটোৰ নাম হ'ল সুমা দে এৰিথমেটিকা জিঅ'মেট্ৰিয়া প্ৰপ'ৰ্চনেট এ প্ৰপ'ৰ্চনেলাইট। চ' এইটো কিতাপত কি লিখা আছিল যে কেনেকৈ আমাৰ ফাইনেন্সিয়েল ইনফৰমেশ্যন বা আমাৰ যোনটো বিজনেছৰ লেনদেনবোৰ, ফাইনেন্সিয়েল ইনফৰমেশ্যন মানে হ'ল বিজনেছৰ যোনটো লেনদেন বা বিজনেছৰ যি ইনফৰমেশ্যন আছে সেইবোৰ আমাৰ কেনেকৈ ৰেকৰ্ড কৰিব লাগে, সেইটো মতে বা তেওঁৰ মতে আমাৰ কেনেকৈ এই লেনদেনবোৰ ৰেকৰ্ড কৰিব লাগে ইয়াত আমাৰ প্ৰথমতে লিখা আছে। নাও আমি একাউণ্টিঙৰ হিষ্ট্ৰীটো পঢ়িলোঁ। এতিয়া আমি আহোঁ প্ৰেজেণ্ট চিনেৰিঅ'। একাউণ্টিংটো আগত কেনেকুৱা আছিল আৰু এতিয়া বৰ্তমানত আমি একাউণ্টিংটো কেনেকুৱা দেখোঁ। আগততো গম পালে একদম চিম্পল আছিল, য'ত আমি নৰ্মেল বিজনেছ কৰোঁ আৰু সেই বিজনেছৰ হিচাপ কিতাপবোৰ আমি লিখোঁ। লুকা পাচিঅলিয়ে আৰম্ভ কৰিছিল সেই চলনটো, মানে একাউণ্টিঙৰ চলনটো। এতিয়া প্ৰেজেণ্ট চিনেৰিঅ', যোনটো একাউণ্টিঙৰ প্ৰেজেণ্ট চিনেৰিঅ' হয়, সেইটো কমপ্লিটলি বেলেগ হৈ গৈছে।
আমি ডেভেলপ হৈ আছোঁ সেনেকৈ একাউণ্টিংটো বা আমাৰ হিচাপ কিতাপ ৰখা ধৰণটো আমাৰ ডেভেলপ হৈ গৈ আছে আৰু উন্নত হৈছে। ফাৰ্ষ্টত আমাৰ কি আহিলে? ইণ্ডাষ্ট্ৰিজ আহিলে। যেতিয়া আমাৰ নতুনকৈ ইণ্ডাষ্ট্ৰিজ অহা আৰম্ভ হ'ল তেতিয়া আমাৰ একাউণ্টিঙৰ প্ৰচেছটো চেঞ্জ হ'ল। এনে আমাৰ সৰু সুৰা বিজনেছত একাউণ্টিংটো জাষ্ট ৰেকৰ্ড কৰিলে হৈ যায়, বাট যেতিয়া ডাঙৰ ইণ্ডাষ্ট্ৰিজ আহিলে তেতিয়া একাউণ্টিংটো সৰুকৈ আমি চমুকৈ ৰেকৰ্ড কৰিলে নহয়, আৰু অলপ কমপ্লেক্স মেনাৰত আহি গ'ল। ইণ্ডাষ্ট্ৰিজ বাঢ়িছিল আৰু এনেকৈ একাউণ্টিংটো ডেভেলপ হৈ গৈ আছিল আৰু কেনেকৈ আমি ভালকৈ লিখিব পাৰোঁ সেইটো মেথড আমি উলিয়াই আছিলোঁ। নেক্সট আহিল কৰ্পৰেট বিজনেছ, মানে কোম্পানী বিজনেছ আমি ক'ব পাৰোঁ। তো যেতিয়া কোম্পানী বিজনেছ আহিল সেইটো মতে আমাৰ একাউণ্টিং বা আমাৰ লেনদেন কৰা ধৰণবোৰ চেঞ্জ হৈ গ'ল আৰু হিচাপ কিতাপ কৰা ধৰণবোৰো আমাৰ চেঞ্জ হ'বলৈ ধৰিলে। চ' নাও কৰ্পৰেট বিজনেছৰ পিছত আমাৰ আহিল ইনফৰমেশ্যন ছাৰ্ভিচৰ বিজনেছ। ইনফৰমেশ্যন আৰু ছাৰ্ভিচৰ বিজনেছ নতুনকৈ আহিলে। যেনেকৈ আমি বেংকিং ছাৰ্ভিচ কওঁ, ইঞ্চুৰেঞ্চ ছাৰ্ভিচ কওঁ, এইবোৰ আমাৰ নতুনকৈ অহাৰ লগে লগে আমাৰ একাউণ্টিং কৰা প্ৰচেছটো বা একাউণ্টিং কৰাৰ ধৰণটো, হিচাপ কিতাপ ৰখাৰ ধৰণটো চেঞ্জ হৈ গ'ল। তাৰপিছত আহিল আমাৰ ডাঙৰ চেঞ্জ, ডেট ইজ ডিজিটেল প্লেটফৰ্ম, যোনটো কি এতিয়া আমিও কৰি আছোঁ। তোমালোকে ডিজিটেলি পঢ়া শুনা কৰি আছা। এতিয়া আমাৰ কৰোণা পেণ্ডেমিকৰ কাৰণে ডিজিটেলি চবেই নিজৰ অফিচৰ কামকেইটা ঘৰত ৱৰ্ক ফ্ৰম হোম কাম হৈ আছে। অফিচৰ কামকেইটা ঘৰৰ পৰা কৰা হৈছে। আমি কলেজত পঢ়া শুনাবোৰ আমি ঘৰতে পঢ়াই আছোঁ। তো এইবোৰ আমাৰ ডিজিটেল প্লেটফৰ্মে কমপ্লিটলি কভাৰ কৰি ল'লে। একাউণ্টিং প্ৰচেছটো আমাৰ ডিজিটেল প্লেটফৰ্মে কভাৰ কৰি ল'লে। এতিয়া ডিজিটেল প্লেটফৰ্মটো আমি নতুন নামেৰে জানো। This digital platform is now known as the information age, য'ত আমি each and every information easily within our hand পাই যাওঁ। আমাৰ যদি বেংকৰ ষ্টেটমেণ্ট লাগে সেইটো আমি within our hand পাই যাওঁ। So this is the information age. আৰু এই ইনফৰমেশ্যন এজটো চলাইছে কোনে? কম্পিউটাৰ্ছ, ইণ্টাৰনেটছ, মোবাইল ফোনছ, এইবোৰ চব আমাৰ ইলেক্ট্ৰনিক ডিভাইচে এই ইনফৰমেশ্যন এজটো আমাৰ চলাই আছে। কমপ্লিটলি একাউণ্টিং প্ৰচেছটো এতিয়া আমি ক'ব পাৰোঁ যে কম্পিউটাৰ্ছ আৰু ডিজিটেল প্লেটফৰ্মছে চলাই আছে এতিয়া। So now we have come to the end of this video. So let us first quickly recall what we have learned today. So as this was your first accountancy class, we have learned about the introductory part of accounting. তোমালোকৰ Unit 1, Part 8, Unit 1, Introduction to Accounting পঢ়িলোঁ। একাউণ্টিং কি হয় সেইটো আমি জানিব পালোঁ। একাউণ্টিং এটা প্ৰচেছ হয়। প্ৰচেছ মতে আমাৰ চব বস্তু আহে। দেন একাউণ্টিঙৰ হিষ্ট্ৰীটো জানিব পালোঁ। ফাদাৰ অফ একাউণ্টিং কোন আছে? লুকা পাচিঅলি। লুকা পাচিঅলিৰ কথা গম পালোঁ, তেওঁ এটা বুক লিখিছে। নেক্সট আমি এট প্ৰেজেণ্ট একাউণ্টিংটো কেনেকৈ চলি আছে। আগত হিষ্ট্ৰীটোত একাউণ্টিংটো কেনেকুৱা আছিল সেইটো গম পালোঁ, চিম্পল আছিল। এট প্ৰেজেণ্ট একাউণ্টিংটো কেনেকৈ চলি আছে? ইন এ কমপ্লেক্স মেনাৰ, অলপ জটিল ধৰণে চলি আছে। তো সেইটো আমি গম পালোঁ কেলে জটিল ধৰণে চলি আছে, কাৰণ নতুন নতুন প্লেটফৰ্মছ আহিলে। ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰি আহিলে, তাৰপিছত কৰ্পৰেট বিজনেছ আহিলে, তাৰপিছত ইনফৰমেশ্যন আৰু ছাৰ্ভিচৰ বিজনেছ আহিলে, আৰু এট প্ৰেজেণ্ট ডিজিটেল বিজনেছ চলি আছে। সেইকাৰণে একাউণ্টিংটো এতিয়া বৰ্তমান অলপ জটিল হৈ গৈছে। কিন্তু ধৰণবোৰ একাউণ্টিংটো কৰা আমাৰ প্ৰচেছকেইটা ছেমে হয়। চ' আমি এতিয়া যোনটো পঢ়িম আমি চিম্পল ৱেত যেনেকৈ একাউণ্টিং কৰিব লাগে সেইটোৱে পঢ়া হ'ব। So if you have any doubt regarding this introductory class, you can consult with me in your next class. Thank you everyone. Have a nice day.